গাইজ আজি আছো মই মাজুলীৰ এনেকুৱা এটা জেগাত য'ত কুটনা ৰাক্ষস ভূত পিকাচ ৰাম সীতা হনুমান সকলোৰে মুখা বনোৱা হয় আৰু বনোৱা হয় পানী মেটেকাৰে বিভিন্ন ধৰণৰ হেণ্ডবেগ টুপি কাপোৰ আৰু আচৰিত ধৰণৰ বস্তু জীৱনত মই কেতিয়াও দেখা নাই এনেকুৱা মানে সত্ৰ আৰু গাইজ মই কৈছো আপোনালোকে নিশ্চয় ভিজিট কৰিব য়েছ গাইজ মই জানো আপোনালোকে জানিব বিচাৰিছে জেগাডোখৰ ক'ত আছে ৰ'ব ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক নমস্কাৰ অসম গাইজ এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিছ'ড গাইজ বৰ্তমান মই আছোঁ মাজুলী চামগুৰি সত্ৰত আৰু এই সত্ৰখন যে ৰহস্যময় ধৰণৰ মানে আচৰিত সত্ৰ বুলি ক'ব লাগিব কাৰণ ইয়াত মুখাৰ কাৰণে বিখ্যাত ইয়াত মানে মাছ মেকিং কৰা হয় গাইজ সঁচাকৈ বহুত আচৰিত ধৰণৰ মানে মুখা বনায় তাৰমানে ব'লক মই আপোনালোকক ভিতৰত গৈ কিনে দেখাই আছোঁ কেনেকুৱা ধৰণৰ মুখা বনায় তাৰমানে তো ব'লক মানে মই আচৰিত পাই গৈছোঁ ব'লক বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে চলক গাইজ এই জেগাটোলৈ আহিবৰ কাৰণে প্ৰথমতে আপোনালোকে মাজুলী গড়মূৰলৈ আহিব লাগিব আৰু গড়মূৰৰ পৰা চামগুৰি সত্ৰলৈ বেছি দূৰ নহয় অনলি 5-10 কিলোমিটাৰমান হ'ব নিশ্চয় আহিব গাইজ চাবৰ কাৰণে কাৰণ এই সত্ৰখন মাছ মেকিং অৰ্থাৎ মুখাৰ বাবে বিখ্যাত আৰু ইয়াত বিভিন্ন ধৰণৰ চাম্পল দেখা পাব মানে কি ধৰণৰ মুখা বনায় বিশেষকৈ ইয়াত ৰামায়ণৰ ৰিলেটেড মুখা বনোৱা হয় যেনেকৈ ৰাম লক্ষ্মণ সীতা বান্দৰ ইত্যাদি তো গাইজ ইয়াৰ ভিতৰতে আছে গোটেই মুখাখিনি এইটো গাইজ চক এইটো ভূত হয় ভূত Yes, guys, ভূত Oh my god. কবন্ধ ৰাক্ষ বুলি কয় কবন্ধ ৰাক্ষ ৰামায়ণৰ কাহিনী ৰাম লক্ষ্মণে যেতিয়া সীতাক বিচাৰি গৈছিলে হয় ই এনেকে খাবলৈ বিচাৰিছিলে ৰাম লক্ষ্মণ ৰাম লক্ষ্মণে খাব বিচাৰিছিলে আচ্ছা হয় ইয়াৰ মূৰ নাই মানে বুকুতে চকু আচ্ছা মাথা নাই তাৰমানে মাথা নাই বুকুতে মানে চকু আছে আচ্ছা তো গাইস এয়া চক কুটনা Oh my god guys সঁচাকে কৈছো আচৰিত মানে জীৱনত মই কেতিয়াও দেখা নাই এনেকুৱা মানে সত্ৰ আৰু গাইজ মই কৈছো আপোনালোকে নিশ্চয় ভিজিট কৰিব হয় গাইজ নিশ্চয় আহিব নিশ্চয় ভিজিট কৰিব ফেমিলিক লৈ আহিব আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰৰ বাবে এইটো এটা বহুত মজা জেগা তাৰমানে আৰু গাইছে গোটেইখিনি মুখা হয় গোটেই ৰামায়ণ ৰিলেটেড গোটেইখিনি মুখা পাব ইয়াত ৰাম সীতা লক্ষ্মণ গোটেই ৰাৱণ গোটেইখিনি ৰাক্ষস গোটেইখিনি মানে পিন্ধিব পাৰি আৰু ভাওনাত ইউজ কৰা হয় তাৰমানে ৰাস চাকবিলাকত অঁ এয়া ৰাৱণৰ মুখা এইবোৰ অঁ আচ্ছা হেৰি কি কয় মুখা এনেকুৱা ভাওনাও কৰা হয় তাৰমানে আচ্ছা মুখা পিন্ধি কিনে তাত মানে হেৰি নহয় কি কয় মেকআপ কৰা নাযায় তাৰমানে মেকআপ নহয় আচ্ছা গাইজ মই এটা ইণ্টাৰেষ্টিং কথা এটা শিকিলোঁ যেনেকৈ আমি যেতিয়া ভাওনা কৰোঁ বা ৰাস কৰোঁ তেতিয়া মানে পেইণ্টিং বা কি কয় মেকআপ কৰি কিনে কৰোঁ কিন্তু ইয়াত মানে কি হয় এনেকুৱা এটা ভাওনা পতা হয় যে মই প্ৰথম জানো আপোনালোকে জানে নাজানে মই নাজানো কিন্তু আজি ফাৰ্ষ্ট টাইম মানে গম পাইছোঁ মুখা পিন্ধি কিনে ভাওনা এনেকুৱা এটা পতা হয় তাৰমানে হয় মই যদি এইটো পিন্ধি দিওঁ অঁ আপুনি পিন্ধি দেখাওকচোন এইটো যদি পিন্ধি দিওঁ এইটো এনেকুৱা হ'ব Oh my god guys oh क्या बात है guys interesting চক মুখাখিনি পিন্ধিব পাৰি তাৰমানে আচৰিত পাইছোঁ মই ৰিয়েলি গাইজ মই সেই কটনৰ মুখাটো পিন্ধিব পাৰিম নেকি নে আচ্ছা এইটো পিন্ধিব নোৱাৰি তাৰমানে খালি মুভিং কৰিব নোৱাৰি এইটো পিন্ধিব পাৰি পুতলা পিন্ধিব নালাগে বেলেগ এটা অঁ এইটো পিন্ধি চাম ন তো গাইজ চক এয়া মই চক মুখা পিন্ধিছোঁ চক Oh my god guys সঁচাকে বহুত ইণ্টাৰেষ্টিং গাইজ এইবোৰ কিহেদি বনাই তাৰমানে তাৰপিছত বাঁহৰ কাঠি এইটো প্ৰচেছ প্ৰথমতে বাঁহৰ কাঠিয়ে কৰোঁ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ গৰু গোবৰৰ চেহেৰা বনাওঁ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ তাৰপিছত ৰং আচ্ছা 1 2 3 4 5 5টা প্ৰচেছ তাৰমানে মুখা বনোৱা তাৰমানে গাইজ ইণ্টাৰেষ্টিং এইবোৰ তাৰমানে হস্ত্ৰ মই এইবিলাক চব মানে ৰামায়ণ কাহিনীৰ বিশেষকৈ মুখা আছে ৰামায়ণ কাহিনীৰ মানে গোটেইখিনি হয় সিংহ যাত্ৰাৰ ভাওনাৰ মুখা আছে হয় এয়া হ'ল কুম্ভকৰ্ণ মুখা এয়াও বৰ মুখা এয়া নৰসিংহ হয় সিংহ যাত্ৰাৰ ভাওনাৰ হয় তাৰপৰা এয়া নৰসিংহ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণ বিষ্ণু হয় বিষ্ণু অৱতাৰ বৰাহ অৱতাৰ কুৰ্ম অৱতাৰ কৃষ্ণ কুৰ্ম অৱতাৰ এয়া চোৱা কাছ ন আচ্ছা হয় কৃষ্ণ এইবিলাক চব নৰসিংহ এয়া হয় আৰু গাইজ আপোনালোকক মই এটা ইণ্টাৰেষ্টিং বস্তু দেখাবলৈ লৈছোঁ এইবোৰ দেখিছেনে বেগ আৰু এই বেগবোৰ যে পানী মেটেকা দি বনাইছে তাৰমানে ইণ্টাৰেষ্টিং ইয়াৰ চক কি আছে এইফালে বেগ আছে এইফালে টুপি বহুত ধৰণৰ মানে আইটেম আছে গোটেইখিনি মানে কিহেদি বনাইছে দাদা
এইটো মেটেকা, পানী মেটেকা। আচ্ছা আচ্ছা, ৱাও ৱাও ৱাও। মোৰ নাম ৰাকেশ ভৰালী। ৰাকেশ ভৰালী। মুখা বনোৱাৰ প্ৰচেছটো কি? কি কেনেকৈ বনায় মানে অলপমান দেখুৱাব নেকি, বুজাব নেকি তাৰমানে? প্ৰথমতে বাঁহটো কাটি, হয় বাঁহটো কাটি সৰু সৰু কাঠি কৰিব লাগিব। হয়। কাঠি কৰি আপোনাৰ খাং বনাব লাগিব। খাং বনোৱাৰ পিছত কটন কাপোৰ আৰু কুমাৰ মাটিয়ে হয় খাংটোৰ ওপৰত লেপিব লাগিব। হয়। তাৰপিছত গোবৰে চেহেৰা দিয়া হয়। গোবৰ? গোবৰ, আচ্ছা আচ্ছা, গৰু গোবৰ। হয় হয়। গোবৰে চেহেৰা দিয়াৰ পাছত আকৌ কটন কাপোৰ কুমাৰ মাটি লগাই হয় ৰ'দত শুকাব লাগিব। শুকোৱাৰ পাছত পুনৰ ৰং কৰা হয়। আচ্ছা আচ্ছা। আৰু তেওঁলোকে বনোৱা কিছুমান বাঁহ বেত, খেৰ, পানী মেটেকা আদিৰ বস্তু আপোনালোকে কিনিবলৈ পাব যদি আপোনালোকে ঘৰলৈ নিব বিচাৰে বা ঘৰত আঁৰি থ'ব বিচাৰে। আমাৰ হ'ল এখন চামগুৰি সত্ৰ। হয়। এই চামগুৰি সত্ৰখন আহোম ৰজা চক্ৰধৰ সিংহৰ 1663 খ্ৰীষ্টাব্দত প্ৰথমজন সত্ৰাধিকাৰ চক্ৰপাণি এটাৰ ওচৰত শৰণ লৈ এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে। হয়। এজোপা চাম গছ আছিলে, সেই চাম গছজোপাৰ তলত সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। চামগুৰি সত্ৰ। চামগুৰি সত্ৰ। গাইজ সঁচাকৈ মানে জীৱনৰ ফাৰ্ষ্ট অনুভৱ তাৰমানে। মই জীৱনত দেখা নাছিলোঁ তাৰমানে এনেকুৱা ধৰণৰ কিবা ইউনিক টাইপৰ বস্তু। সঁচাকৈ বহুত ভাল লাগিলে গাইজ। প্লিজ ভিডিঅ'টো যে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব মানে।